হাই গাইজ নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেল আন টি ভি ডেলাকা কৈছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু অকণমান পূজাত গৈ আছোঁ দেই মামা আহিছে মামা ভণ্টি আৰু ভাইটি আহিছে ভাইটি গ'ল পিনাকতৰ লগত মানে দোকান গৈছে তাক মানে ফুৰি মেলি আহোঁ সিহঁতৰ লগতে আকৌ গাড়ী খুৱাই মেলি আকৌ যাব লাগিব যে তো বলক লাহে লাহে লগ পাম আৰু আহি পালোঁ সন্ধিয়া হোৱা নাই আৰু এতিয়াও পূৰা ভাগৰ লাগি গৈছে দেই সেই গাড়ীৰ ওচৰত লৈ দাদাৰ ওচৰত দি থৈ আহিছোঁ দাদা আমাৰ থিয় হৈ আছে অকণমান ফুৰাব লৈ তাইক যিমান ভিৰ হ'ব মানে মানুহ একদম মেলাৰ ভিতৰত আহি পাইছিলোঁ আৰু গাড়ীৰ কাৰণে এটা ঢোল লৈ ল'লোঁ আৰু ল'ম বুলি ভাবিছোঁ কমত পালোঁ লৈ ল'লোঁ আৰু আজি হৈছে লাষ্ট আজি পূৰা ভিৰ হ'ব ঘৰত গৈ ফ্ৰেছ হৈ আকৌ আহিলোঁ গাড়ী খুৱাই মেলি একেবাৰে থৈ আহিলোঁ আৰু এটা টাইম 11:40 দেই ইমান সময় ভিডিঅ' বনাবলৈ সময় পোৱা নাই বহুত ব্যস্ত আছিলোঁ এতিয়া অকণমান ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু সেইফালে পিনাকে আজি মানে বনাই আছে কেতিয়াৰ পৰা সি মানে বহুত টাইম হৈছে যে বনাই আছে মাতি আছে আজিয়ে লাষ্ট হয় আমাৰ ইয়াতে লাহে লাহে বনাই আছে কাষ্টমাৰ আহি আছে গৈ আছে মানে অলপ সময় ভিৰ অকণমান কম কৰিছে সেই মানে বইল কৰি আছে সেইখিনি অকণমান ঢালিব লাগিব আৰু বেনি চেনি চব শেষ তো গাইজ ঘৰত আহি খাই মেলি আজৰি জানেনে আৰু এনেকুৱা টোপনি লাগিছে কি ক'ম আৰু বহুত টোপনি লাগিছে আৰু টাইম এতিয়া 2:30 চাওক 2:30 তো গাড়ী আজি উঠিলে মানে দেই দাদাই ল'ব আহিছিলে লৈ গ'ল তাতে বনাইছিলে আমাৰ লগত আহিলোঁ দাদা আজি আকৌ তাইৰ কাৰণে এটা তৰোৱাল কিনিলে মানে এয়া লাইটিং তৰোৱাল যে সেই আৰু ক'তবা এতিয়া থৈছে আৰু মই এটা বেগ কিনিছোঁ জানানে 100 টকাৰ বেগ 100 টকীয়া এটা বেগ লাগে আৰু কেতিয়াবা ইফাল সিফাল যাওঁতে আহি আছে বেগ লৈছোঁ এটা আৰু কিবা কিবি ল'ম বুলি ভাবিছিলোঁ কিন্তু নাই মানে ইমান দাম যেনে লাষ্ট আজি কালি আকৌ ভাঙা মেলা থাকিব আৰু চাওঁ আৰু যদি সময় পাওঁ যাম আৰু আজি মানে বিৰিয়ানী নাই মামাহঁতক মানে দিম বুলি ভাবিছিলোঁ তো কালি চাওঁ আৰু যদি মানে কালি অকণমান বনাব লাগিব মামাহঁতৰ কাৰণে অকণমান বনাই মেলি দিম আৰু তো খালোঁ সকলোৱে খালোঁ চাওমিন আছিলে তাৰপিছত দাদাই মানে ভোগ আনিছিলে ভোগ প্ৰসাদ তো সেই মানে চব মিলাকে খালোঁ আৰু খাই মেলি হ'লোঁ তো ব্লগটো ইয়াতে সামৰোঁ আৰু গাড়ীৰ কাৰণে যে ঢোল আনিছোঁ সেয়ে আৰু ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু তেন্তে ছাবস্ক্ৰাইব কৰিলে কেতিয়া নাপাৰিব আকৌ লগ পাওঁ এইটো ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট